আঘাত ভুগি থকা মানুহে সাডেনলি খং কৰি দিয়ে। গতিকে এইটো মনস্তাত্ত্বিক কথা। এজন সাংবাদিকৰ গণতান্ত্ৰিক দেশত অধিকাৰ আছে যিকোনো প্ৰশ্ন কৰিবৰ বাবে। ভৰত নৰহ ডাঙৰীয়া 2021 চনৰ নিৰ্বাচনত আমাৰ নাওবৈচা বিধানসভা সমষ্টিৰ পৰা তেখেতে বিধায়ক হিচাপে নিৰ্বাচিত হৈ গৈছিল আৰু সেই নিৰ্বাচনী সভাসমূহত ৰকিবুল হুছেইন ডাঙৰীয়া নিজে আহি গ্যাৰাণ্টি দিছিলে যে ভৰত নৰহ ডাঙৰীয়া যদি কাম নকৰে তেখেতে নিজাববীয়াকৈ হ'লেও কাম কৰি দিব। কিন্তু নাওবৈচা সমষ্টিটো এনেকুৱা এটা সমষ্টি যিটো সমষ্টিত আপোনালোকে কোনো মানুহেই ভাল কৰি খোজ কাঢ়িব নোৱাৰিব। ৰাস্তা ঘাট ইমান বেয়া, ইমানেই সাংঘাতিক বিধ্বস্ত হৈছে, জৰাজীৰ্ণ হৈছে আৰু ভৰত নৰহৰ কোনো ধৰণৰ অস্তিত্বই নাই আমাৰ নাওবৈচা সমষ্টিত। ৰকিবুল হুছেইন ডাঙৰীয়া যিখিনি প্ৰতিশ্ৰুতি দিছিলে যে তেখেতে নিজে দায়িত্ব ল'ব, গ্যাৰাণ্টি ল'ব, সেই গ্যাৰাণ্টিটো ক'ত গ'ল? এই কথাখিনি যেতিয়া ৰাইজে সুধিলে, ৰাইজে যেতিয়া প্ৰশ্ন কৰিলে, ৰাইজে পোষ্টাৰিং কৰিছে বুলি আমি শুনা পালো, সাংবাদিকে প্ৰশ্ন কৰিছে, তেতিয়া তেখেতে খঙত টিঙিৰা তুলি হৈছে। গতিকে আমি ভাবো যে তেখেত সাংঘাতিকভাৱে হতাশ হৈছে। নাওবৈচাত আহি তেখেতে ভবাতকৈ বহুত বেয়া যে পৰিস্থিতি, এই কথাটো তেখেতে উপলব্ধি কৰিছে আৰু উপলব্ধি কৰিয়েই তেখেতে নিজৰ ফালৰ পৰা কি উত্তৰ দিব, কি উত্তৰ নিদিব, হতবুদ্ধি হৈ গোটেইটো ঝাৰি থৈ গ'ল সাংবাদিকৰ ওপৰত। গতিকে আমি আহ্বান কৰোঁ ৰকিবুল হুছেইন ডাঙৰীয়াক যে আপুনি 3বাৰকৈ মন্ত্ৰী আছিলে, 5বাৰ MLA, আপুনি বৰ্তমান সাংসদ হৈ আছে, এজন আপুনি পূৰ্ণ পৰ্যায়ৰ ৰাজনীতিবিদ। গতিকে আপুনি ইমান খঙাল হ'ব নালাগে বা ইমান কম শ্বৰ্ট টেম্পাৰ হৈ যোৱাটো উচিত নহয়। মই আহ্বান কৰিছোঁ যে সাংবাদিকক আমি সন্মান কৰাটো উচিত। সাংবাদিকক কেতিয়াও আমি তুচ্ছ তাচ্ছিল্য কৰাটো উচিত নহয়। সাংবাদিকে যিকোনো প্ৰশ্ন কৰিব পাৰে। গতিকে মইতো ভাবোঁ যে আজি সাংবাদিকে যিখিনি প্ৰশ্ন কৰিছে জেনুইন প্ৰশ্ন কৰিছে। কাৰণ নাওবৈচাবাসীয়ে, পুৰণা নাওবৈচা সমষ্টিৰ বাসীয়ে 347টা ৰাস্তা জৰাজীৰ্ণ বুলি মুখ্যমন্ত্ৰীয়ে বিধানসভাত কৈছে। আমি নাওবৈচা সমষ্টিৰ বাসিন্দা, আমি জানো আমাৰ গাড়ীৰ কি অৱস্থা হৈছে, আমাৰ প্ৰসূতি বেমাৰীসকলৰ কি অৱস্থা হয়, আমাৰ ছাত্ৰ ছাত্ৰীসকলে কিমান কষ্টত যাতায়াত কৰিব লগা হয়, আমাৰ বয়োবৃদ্ধ লোকসকলে হস্পিটেলত যাবলৈ হ'লে কিমান কষ্ট পায়। গতিকে কিমান বেয়া অৱস্থা আমাৰ। কেৱল যে ৰাস্তা ঘাট এইটোৱেই নহয়, নাওবৈচা সমষ্টিৰ বিধায়কজনৰ কি দায়িত্ব আৰু নাই নেকি? এই সমষ্টিখনৰ উন্নয়নৰ বাবে তেখেতে চিন্তা কৰিব নালাগিব নেকি? গতিকে কোনো কামেই যিহেতু নকৰে, তেওঁ বগীনদীত ঘৰ, মানুহৰ বগীনদীত বিচাৰি যে তেখেতক নাপায়, ঢকুৱাখানাত ঘৰ, ঢকুৱাখানাত বিচাৰি গ'লে তেখেতক নাপায়, গুৱাহাটীত ঘৰ আছে বুলি কয়, গুৱাহাটীত বিচাৰি যায় গুৱাহাটীত নাপায়, কোনোবা কৈ থাকে দিল্লীতো তেওঁৰ ঘৰ আছে, দিল্লীতো মানুহ বিচাৰি যায় তেখেতক নাপায়। এতিয়া মানুহে গুণগানক আলোচনা কৰি আছে যে তেখেতে বোলে বৰ্তমান লণ্ডনত থাকে। গতিকে লণ্ডনত থকা বিধায়কক মানুহে কেনেকৈ বিচাৰি পাব? এই কথাখিনি সুধিলে এজন কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা তেখেত। গতিকে তেখেতে ৰাইজক বুজাই দিব লাগিছিলে, সাংবাদিকক বুজাই দিব লাগিছিলে যে এই কাৰণৰ কাৰণে তেখেত নাই। গতিকে তেখেত আহিব, আমি দায়িত্ব লৈছোঁ, আমি যেনেকৈ কথা দিছিলোঁ সেইমতে কাম কৰাই দিম, তেখেত এনেকৈ ক'ব লাগিছিলে। তাকে নকৰি গোটেই উৰহীৰ খংটো আমাৰ সাংবাদিকৰ ওপৰত হেৰি কৰি দিয়াটো আমিতো উচিত বুলি ভবা নাই।